আপুনি যদি ৰাতি ক'ৰবাত ফুৰি ভাল পায় বা ৰাতি ক'ৰবাত থাকি ভাল পায় তেনেহ'লে আজিৰ এই কাহিনীটো আপোনাৰ বাবে। পাহাৰ মেঘ আৰু সেউজীয়াৰ এক অপূৰ্ব সংমিশ্ৰণ আছিল নীলগিৰি নামৰ পাহাৰীয়া গাঁওখন। পাহাৰৰ বুকু ফালি বৈ যোৱা সৰু সৰু নিজৰাবোৰ আৰু চৌদিশে সিঁচৰিত হৈ থকা চাহ বাগিচাবোৰে নীলগিৰিক স্বৰ্গ সদৃশ কৰি তুলিছিল। চহৰৰ আমনিদায়ক ব্যস্ততাৰ পৰা আঁতৰি অলপ শান্তিত সময় কটাবলৈ দুই বন্ধু জাবেদ আৰু বাবলুৱে এই ধুনীয়া গাঁওখনলৈ আহিছিল। সিহঁতে নীলগিৰিৰ এটি ধুনীয়া পুৰণি বঙলাত থকাৰ ব্যৱস্থা কৰিছিল। যেতিয়া সিহঁতৰ গাড়ীখন বঙলাটোৰ সন্মুখত ৰখাইছিল তেতিয়া ঘড়ীত আবেলি 5 বাজিছিল। পাহাৰীয়া ঠাণ্ডা বতাহজাকে যেন সিহঁতক আদৰণি জনাইছিল। সিহঁতৰ বঙলাটোৰ ঠিক অলপ আঁতৰতে এটা অতি পুৰণি ভগ্নপ্ৰায় বঙলা দেখা গৈছিল। তাৰ দেৱালবোৰত শেলাই গজিছিল, খিৰিকীবোৰ ভাগি ওলমি আছিল, যিয়ে নীলগিৰিৰ সৌন্দৰ্যৰ মাজতো এক ভয় লগা পৰিৱেশৰ সৃষ্টি কৰিছিল। ঠিক তেনেতে এহাতে এটা পুৰণি লেম্প আৰু আনহাতে এডাল লাঠি লৈ সিহঁতৰ ফালে আগবাঢ়ি আহিল এজন বৃদ্ধ মানুহ। তেওঁৱে আছিল এই বঙলাটোৰ চকীদাৰ ধৰণী ককা।